নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনি 3.0। এই আঁচনিখনৰ জৰিয়তে কোনসকল মহিলাই উপকৃত হ'ব সেই সম্পৰ্কে আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু আপুনি ফৰ্মখন ক'ৰ পৰা লাভ কৰিব বা আপুনি আবেদন কৰিবৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা আপোনালোকৰ কি যোগ্যতা লাগিব সেই সম্পৰ্কে মই আপোনালোকক আলোচনা কৰিম বা আপোনালোকক জনাম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, প্ৰথম অৱস্থাত আপোনালোকক ফৰ্ম ক'ৰ পৰা লাভ কৰিব সেই সম্পৰ্কে জনোৱাৰ আগত মই আপোনালোকক কৈ লওঁ যে আপোনালোকে ফৰ্মখন ফিল আপ কৰিবৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন হ'ব। ব'লক ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰিব কোনে আবেদন কৰিব পাৰিব। আপোনালোকক জনাম যে অৰুণোদয় আঁচনি 3.0 সম্পৰ্কে অসম চৰকাৰে কি গাইডলাইন দিছে বা কোনে আবেদন কৰিব পাৰিব আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কেও মই আপোনালোকক জনাম। এতিয়া আহক আলোচনা কৰোঁ। ইয়াত লেখা আছে কোনে আবেদন কৰিব পাৰিব। বিধৱা, অবিবাহিতা, বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলা 45 বছৰৰ ঊৰ্ধ্বত হ'ব লাগিব। যদি আপোনালোক বিধৱা বা অবিবাহিতা, তেওঁলোকৰ যদি বিবাহ বিচ্ছেদ হৈছে, তেওঁলোকৰ মহিলাগৰাকীৰ বয়স হ'ব লাগিব 45 বছৰৰ ওপৰত, তেতিয়া তেওঁলোকে আবেদন কৰিব পাৰিব বা আপুনি আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰত লেখা আছে তৃতীয় লিংগৰ ব্যক্তি। আপোনালোকে নিশ্চয় গম পায় পুলিংগ, স্ত্ৰীলিংগৰ বাহিৰেও আৰু এটা লিংগ আছে, সেই উভয় লিংগ ব্যক্তিসকলেও আবেদন কৰিব পাৰিব। তাৰপিছত নেক্সট লিখা আছে লিংগৰ নিৰ্বিশেষে দিব্যাংগৰ অধিকাৰ আইন 2016 সংজ্ঞা দিব্যাংগ ব্যক্তি। যিসকল ঘৰত দিব্যাংগ ব্যক্তি আছে সেই দিব্যাংগ ব্যক্তিসকলেও আবেদন কৰিব পাৰিব। তাৰপিছত নেক্সট লেখা আছে, এইটো মন কৰিব, চৰকাৰী পৰ্যায়ৰ বৃদ্ধা আশ্ৰমত বাস কৰা মহিলাসকলে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যিসকল মহিলাই চৰকাৰী বৃদ্ধা আশ্ৰমত বাস কৰে সেই মহিলাসকলে আবেদন কৰিব পাৰিব। যি পৰিয়ালত মোৰ উপাৰ্জন ব্যক্তিগৰাকী দিব্যাংগ বা বৃদ্ধ বা 60 বছৰ বয়সৰ ঊৰ্ধ্বত তেনে পৰিয়ালৰ মহিলাই আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে যিকোনো পৰিয়ালৰ ঘৰৰ যদি মুৰব্বীগৰাকী দিব্যাংগ হয়, বৃদ্ধা হয়, 60 বছৰ বয়সৰ ওপৰত হয়, তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু কেইটামান বেমাৰ দিছে, সেই বেমাৰকেইটাৰ যদি আপোনালোকৰ ঘৰত থাকে তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। যেনে HIV, থেলাছেমিয়া, হেম'ফিলিয়া, চেৰিব্ৰেল পেলচি, লেপ্ৰিছ, এনেকুৱা যিসকলৰ ঘৰত বেমাৰ আছে তেওঁলোকৰ সদস্যৰ পৰিয়ালে আবেদন কৰিব পাৰিব। তাৰপিছত আশ্ৰয়হীন পৰিয়ালৰ মহিলাসকলে আবেদন কৰিব পাৰিব। তাৰপিছত ভিক্ষা খুজি ফুৰা নিথৰুৱা মহিলাই আবেদন কৰিব পাৰিব। অন্ত্যোদয় অন্ন যোজনা মহিলা হিতাধিকাৰীয়ে আবেদন কৰিব পাৰিব। তাৰপিছত শেষৰটো গাইডলাইন দিছে বা কোনে আবেদন কৰিব পাৰিব, শেষৰটোৰ বিষয়ে দিছে মুঠ 2 লাখ টকাতকৈ কম বাৰ্ষিক আয় পৰিয়ালৰ মহিলাই আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে কোনসকলে আবেদন কৰিব পাৰিব আৰু কোনসকলে আবেদন কৰিব নোৱাৰে সেই সম্পৰ্কে আপোনালোকক মই সবিশেষ কৈ নিদিওঁ। নিশ্চয় আপোনালোকে জানিছেই যিসকলে আবেদন কৰিব পাৰিব সেইসকলৰ বিপৰীতে কোনসকলে আবেদন কৰিব নোৱাৰে সেই সম্পৰ্কে যদি আপুনি চাব বিচাৰে, নিজে পঢ়ি ল'ব বিচাৰিব। এনেদৰে মই লাহে লাহে স্ক্ৰল ডাউন কৰি দিছোঁ, আপোনালোকে নিজেই চাই ল'ব। যদি মই এইখিনিও আপোনালোকক জনাই দিওঁ তেতিয়া ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তাৰপিছত এতিয়া কথা আহিলে, যদি আপুনি আবেদন কৰিব বিচাৰে বা হিতাধিকাৰীৰ অন্তৰ্ভুক্ত হ'ব বিচাৰে তেন্তে আপোনালোকৰ কি থকাটো প্ৰয়োজন। আপোনালোক যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব বিচাৰে তেন্তে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰপিছত আপোনালোকৰ বৈধতা ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত সংযুক্ত থকাটো বাধ্যতামূলক। তাৰপিছত অসমত বৰ্তমান বসবাস কৰি থকা স্থায়ী বাসিন্দাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব।
তাৰপিছত ইয়াত লেখা আছে প্ৰতিটো পৰিয়ালৰ 18 বছৰৰ বয়সত উৰ্ধ্বত মহিলা অথবা দিব্যাংগজনে মনোনয়ন তেওঁলোকেহে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড বেংক পাছবুক পেন কাৰ্ড ভোটাৰ কাৰ্ড সেইখিনি আপোনালোকক প্ৰয়োজন হ'ব অৰুণোদয় আঁচনিখন লাভ কৰিবৰ বাবে এতিয়া কথা হ'ল আপুনি যদি অৰুণোদয় আঁচনিখন লাভ কৰে তেন্তে আপুনি ক'ৰ পৰা ফৰ্ম সংগ্ৰহ কৰিব লাগিব মই আপোনালোকক জনাই আছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে অৰুণোদয় আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে আপুনি ক'ৰ পৰা ফৰ্ম সংগ্ৰহ কৰিব নিশ্চয় আপোনালোকৰ মনত এটা কনফিউজন হৈ আছে মই আপোনালোকক জনাই আছোঁ বৰ্তমান নিশ্চয় আপোনালোকে জানে যে অৰুণোদয় 2.0 শুভাৰম্ভণি কৰিছিল 19 ছেপ্টেম্বৰত শুভাৰম্ভণি কৰিছিল এতিয়া শুভাৰম্ভণি কৰাৰ পিছত কেতিয়াৰ পৰা আপোনালোকক ফৰ্মসমূহ প্ৰদান কৰিব নিজৰ গাঁও পঞ্চায়তত বা আপোনালোকৰ যদি লিষ্টত নাম আছে তেন্তে নিশ্চয় আপোনালোকক প্ৰদান কৰিব অৰ্থাৎ আপুনি নিজৰ গাঁও পঞ্চায়ত গৈ পেলাই খবৰ কৰিব পাৰে গাঁও পঞ্চায়তত গৈ পেলাই খবৰ কৰিব পাৰে বা আপোনালোকৰ নিজৰ যিজন ভোট সমিতিৰ সেক্ৰেটাৰী সভাপতি আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে বা আপোনালোকৰ লাটৰ যিগৰাকী মণ্ডল আছে তেওঁলোকৰ লগতো যোগাযোগ কৰিব পাৰে নিশ্চয় আপোনালোকে তাৰ পৰা ফৰ্মখিনি লাভ কৰিব আপোনালোকে নিশ্চয় গম পালে আৰু যদি আপোনাৰ কিবা কিবি কনফিউজন থাকে তেন্তে প্লিজ কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব মই আপোনালোকক যিমান পাৰো সিমান সহায় কৰিবলৈ যত্ন কৰিম বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ মাধ্যমেৰে অলপমান হ'লেও উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু যদি এতিয়ালৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ